আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজি অৰুণোদয় 3.0 বিষয়ে আপোনালোকক জনাম যে এই আঁচনিখন আপোনালোকে কোনে কোনে এপ্লাই কৰিব পাৰিব, কোনে কোনে নোৱাৰে আৰু আপোনালোকৰ যিসকলে আগতে পাই আছিল তেওঁলোকে আচলতে কেনেকুৱা ধৰণৰ কি কথা ইয়াত উল্লেখ কৰিছে আটাইখিনি কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। ইতিমধ্যে আপোনালোকে জানে যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰুণোদয় 3.0 অপেনিং ইতিমধ্যে কৰিছে আৰু ইয়াত আপোনালোকক কিছুমান কথা সাধাৰণতে আপোনালোকক জনাইছে বা আগবঢ়াইছে। গতিকে এই আটাইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। কোনে কোনে প্ৰথমতে এপ্লাই কৰিব পাৰিব তাৰ বিষয়ে আপোনালোকক জনাই ল'ম। তাৰপিছত কোনে এপ্লাই কৰিব নোৱাৰে সেইখিনিও আপোনালোকে জানিব পাব আৰু ইয়াত পাবৰ কাৰণে এলিজিবিলিটি আপোনালোকক কি দৰকাৰ হ'ব সেইখিনিও আপোনালোকে গম পাব এই ভিডিঅ'টিত। সকলোকে প্ৰথমতে আপোনালোকক জনাব বিচাৰিম কোনে কোনে এই যি আঁচনি আছে সেই আঁচনিত এপ্লাই কৰিব পাৰিব তাৰ বিষয়ে। ব'লক প্ৰথমতে আঁচনিখন কোনে কোনে পাব পাৰিব তাৰ বিষয়ে আমি জানি লওঁ। কোনে আবেদন কৰিব পাৰিব? বিধৱা, অবিবাহিতা, 45 বছৰ বয়সৰ ঊৰ্ধ্বৰ, বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলা, তৃতীয় লিংগৰ ব্যক্তি, লিংগ নিৰ্বিশেষে দিব্যাংগৰ অধিকাৰ আইন 2016ত সংজ্ঞায়িত দিব্যাংগ ব্যক্তি, চৰকাৰী পঞ্জীয়নকৃত বৃদ্ধাবাসত বাস কৰা মহিলাসকলে ধৰি বৃদ্ধা অলৰচৰ মহিলা, যি পৰিয়ালত মূল উপাৰ্জনকাৰী ব্যক্তিগৰাকী দিব্যাংগ বা বৃদ্ধ 60 বছৰ বয়সৰ ঊৰ্ধ্বৰ তেনে পৰিয়ালৰ মহিলা, HIV, থেলাছেমিয়া, হেমফিলিয়া, চেৰিব্ৰেল পালচি, লেপ্ৰচি, অটিজিম স্পেক্ট্ৰাম ডিছঅৰ্ডাৰত আক্ৰান্ত কোনো অধৈৰ্য্য থকা পৰিয়ালৰ মহিলা, আশ্ৰয়হীন পৰিয়ালৰ মহিলা, ভিক্ষা খুজি ফুৰা নিথৰুৱা মহিলা, অন্যোদয়া অন্ন যোজনাৰ মহিলা হিতাধিকাৰী, মুঠ 2 লাখ টকাতকৈ কম বাৰ্ষিক আয় থকা পৰিয়ালৰ মহিলা এইসকলে সাধাৰণতে এই আঁচনিখনত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকক স্পষ্টভাৱে সকলো কথা উল্লেখ কৰিছে তেওঁলোকে যে কোনসকলে পাব। 2 লাখতকৈ কম হ'ব লাগিব আপোনালোকৰ যি ফেমিলি ইনকাম সেইটো। লগতে অন্যোদয়া যি অন্ন যোজনা সাধাৰণতে আছে তেওঁলোকেও পাবলৈ সক্ষম হ'ব। ভিক্ষা খুজি ফুৰা যিসকল নিথৰুৱা মহিলা আছে তেওঁলোকক দিবলৈ এইটো চেষ্টা কৰিব। আশ্ৰয়হীন পৰিয়ালৰ মহিলাসকলেও পোৱাৰ ইয়াত সুবিধা আছে। লগতে কিছু বেমাৰ যিসকলৰ আছে তেওঁলোকৰো আচলতে এই আঁচনিখন পোৱাৰ বাবে সক্ষম হ'ব। বাকী সকলোবিলাক যোনসকলে পাব আচলতে সেই গোটেইখিনিৰ বিষয়ে ইতিমধ্যে মই উল্লেখ কৰিছোঁৱেই। এইসকলে আচলতে আপোনালোকৰ এই যি অৰুণোদয় 3.0 আছে তাত এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকে পাবলৈ সক্ষম হ'ব। কোনসকলে এই আঁচনিত অন্তৰ্ভুক্ত হ'ব নোৱাৰিব? সংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য বা তেওঁলোকৰ প্ৰাক্তন সমকক্ষসকলৰ পৰিয়াল, পঞ্চায়ত, নগৰীয় স্থানীয় নিকায় আৰু স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকল, চিকিৎসক, অভিযন্তা, আৰ্কিটেক্ট, চাৰ্টাৰ্ড একাউণ্টেণ্ট, উকিল, বেংকৰ, শিক্ষক, চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ, চৰকাৰী ঠিকাদাৰ, ৰিয়েল ইষ্টেট বিল্ডাৰ, উদ্যোগপতি, বাণিজ্য অনুজ্ঞাপত্ৰধাৰী ব্যৱসায়ী আৰু আয়কৰদাতা, মটৰচালিত চাৰিচকীয়া বাহন থকা পৰিয়াল, অপ্ৰান্তীয় ভূমিধাৰক, অৰুণোদয় প্লাছৰ দৰে একেধৰণৰ নগদ আঁচনি হিতাধিকাৰী, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সামগ্ৰিক ঘৰুৱা উপাৰ্জন সীমা অতিক্ৰম কৰা পৰিয়াল এইসকলে আচলতে এই যি আঁচনি আছে সেই আঁচনিত অন্তৰ্ভুক্ত হ'ব নোৱাৰিব। আপোনালোকৰ যিসকল অন্তৰ্ভুক্তিৰ চৰ্ত আছিলে সেইসকলৰ কথা ইতিমধ্যে ক'লোঁ আৰু লগতে আপোনালোকৰ যিসকলে এই যি আঁচনি আছে তাত ল'ব নোৱাৰিব সেইসকলৰ কথাও ইতিমধ্যে উল্লেখ কৰিলোঁ। এতিয়া আপোনালোকৰ যিসকলৰ আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ড যিসকলৰ থাকিব তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু লগতে এই যিকেইটা চৰ্ত দিয়া আছে সেই চৰ্তবিলাক যদিহে তেওঁলোকে সেই চৰ্তবিলাকৰ ভিতৰত সোমাই পৰে তেতিয়াহ'লে তেওঁলোকে আচলতে ইয়াত এই এপ্লাই কৰিব সক্ষম হ'ব। এতিয়া ইয়াৰ পিছত যিখিনি কথা ইয়াত আৰু এটা বস্তু উল্লেখ আছে এইটো হৈছে কি আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব, অসমৰ স্থানীয় সদস্য আৰু লগতে অসমত থকা হ'ব লাগিব আৰু লগতে আধাৰ কাৰ্ডৰ লগত যি ৰেচন কাৰ্ড আছে সেইটো চিডেড হ'ব লাগিব, অৰ্থাৎ আপোনালোকৰ তাত সন্নিৱিষ্ট হ'ব লাগিব, কানেক্ট হৈ থাকিব লাগিব। তেওঁলোকে আচলতে ইয়াত এপ্লাই কৰিব পাৰে। আৰু লগতে আপোনালোকক যিখিনি কথা আপোনালোকক ক'লোঁ কোনে কোনে পাৰে কোনে নোৱাৰে আৰু লগতে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি গোটেইখিনি আপোনালোকক ক'লোঁ। আৰু এটা কথা আপোনালোকক সেইদিনাখন উল্লেখ কৰিছিল আচলতে যে যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকেও আচলতে পাৰিব, কিন্তু যদিহে ৰেচন কাৰ্ড নাই আৰু যেতিয়া আচলতে আঁচনিটো
এপ্লাই কৰিব সেই সময়ত তেওঁলোকে যদিও দিব নোৱাৰে তথাপিও কিন্তু পিছৰ অৱস্থাত মানে যেতিয়া তেওঁ আচলতে এই গোটেই ডকুমেণ্টছবিলাক তেওঁলোকে ছাবমিট কৰিব তেতিয়া আচলতে ৰাচন কাৰ্ডখন জমা দিব লাগিব যদিহে তেনে হয় তেতিয়াহ'লে এই যি আঁচনি আছে সেই আঁচনি পাবলৈ সক্ষম হ'ব আৰু এই গোটেই কথাখিনি আচলতে আপোনালোকক স্পষ্টকৈ ক'বৰ বাবে ভিডিঅ'টো মই আপোনালোকক বনালোঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি আজিলৈ মানে ধন্যবাদ